নমস্কাৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ যিসকল ছাত্ৰ ছাত্ৰী 2026 বৰ্ষত ক্লাছ 5ত পঢ়ি আছা তোমালোক সকলোৰে বাবে সুখবৰ 2027-28 শিক্ষাবৰ্ষৰ কাৰণে ক্লাছ 6ৰ যি নৱোদয় এন্ট্ৰেন্স এক্সাম হ'ব এই এক্সামৰ অনলাইন ফৰ্ম ফিলআপ ইতিমধ্যে খোল খালে সো তোমালোকে এই যিটো ৱেবছাইট আছে navodaya.gov.in বা সিম্পলি ক্ৰমত গৈ গুগলত গৈ JNB সাৰ্চ কৰিলে এই লিংকটো আহি যাব আৰু লিংকটোত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হৈছে 31/7/2026 দ্যাট মিন্স জুলাই মাহৰ 31 তাৰিখে ঠিক আছে আৰু ইয়াৰ এক্সাম ফিক্স কৰি দিলে যে আগতে ডিসেম্বৰ মাহত ইয়াৰ আগতে ডিসেম্বৰ মাহত হৈছিলে আৰু নহলে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত আগতে হয় এইবাৰ কি কৰিছে আৰু আগতীয়া কৰিলে যে নৱেম্বৰ মাহৰ 28 তাৰিখে 28/11/2026 তাৰিখে এক্সামটো হ'বলৈ গৈ আছে তো এতিয়া জুলাই মাহ চলি আছে তোমালোকৰ হাতত আছে 4 মাহ সো এই 4 মাহ সময় ভালদৰে প্ৰিপাৰেচন চলাই তোমালোকে এই এক্সামটো পাস কৰিব লাগিব ওকে ওতে যিমানবোৰ পৰীক্ষা হৈছে সেই গোটেই পৰীক্ষাৰ নীতি নিয়মসমূহ বৰ্তমানো একে হৈ আছে কিন্তু কেইটামান পৰিৱৰ্তন আনিছে বিশেষকৈ সিলেবাছৰ ক্ষেত্ৰত সিলেবাছটো অকমান চেঞ্জ কৰি দিছে আৰু কেইটামান নীতি নিয়ম চেঞ্জ কৰি দিছে কিনো চেঞ্জ হৈছে সেই চেঞ্জেছসমূহ আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম গতিকে অনলাইন এপ্লাই কৰাৰ আগতে তোমালোকে সেই কথাটো জনাটো খুবেই দৰকাৰ গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ চেনেলটোলৈ নতুনকৈ আহিছা তোমালোক সকলোৱে এবাৰ সাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে সময়মতে নৱোদয় সম্পৰ্কীয় ভিডিঅ'বোৰ পাই থাকা ঠিক আছে তো সেই চেঞ্জেছসমূহ আলোচনা কৰাৰ আগতে প্ৰথমতে জানি লওঁ যে অনলাইন এপ্লাই কৰাৰ সময়ত আমাক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো এক নম্বৰ লাগিব তোমাৰ ফটোগ্ৰাফ তোমাৰ ফটো লাগিব দুই নম্বৰতে তোমাক লাগিব তোমাৰ সিগনেচাৰ ৰাইট সিগনেচাৰ লাগিব তাৰ পিছত 3 নম্বৰতে লাগিব পেৰেন্টছৰ সিগনেচাৰ মানে বিশেষকৈ দেউতাৰ সিগনেচাৰ দেউতা বা মাৰ সিগনেচাৰ তাৰ পিছত 4 নম্বৰতে তোমালোকক লাগিব আপাৰ আইডি ওকে তো এটো অপচনেল হয় এতিয়াই নালাগে যেতিয়া পৰীক্ষাত পাস কৰিবা ভেৰিফিকেশন যেতিয়া হয় তেতিয়া আপাৰ আইডি পেন নাম্বাৰ হেবোৰ দিব লাগে কিন্তু অনলাইন ফৰ্ম ফিলআপ কৰাৰ সময়তো সেইখিনি তোমালোকে হাতত ৰাখিবা যদি প্ৰয়োজন হয় দি দিব লাগিব সো ফটো সিগনেচাৰ পেৰেন্টছৰ সাইন আপাৰ আইডি পেন নাম্বাৰ সেইখিনি বিশেষকৈ ইম্পৰ্টেন্ট লগতে আধাৰটো চাই গৈছে সো আধাৰ ডিটেইলছটো লাগিব সো আধাৰ কাৰ্ড লাগিব এটো 5 নম্বৰ হিচাপে ৰিপোৰ্ট লাগিব তোমালোকক কাষ্ট সাৰ্টিফিকেট ওকে কাষ্ট সাৰ্টিফিকেট সো এইকেইটা ডকুমেন্টছ হাতত ৰাখিবা আৰু ইন্টাৰনেট কেফেত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা বা নিজৰ মোবাইলতো এপ্লাই কৰিব পাৰিবা মুঠতে এপ্লাই কৰিলে হ'ল আৰু এইকেইটা তোমাক তথ্য লাগিব সো এইখিনি মনত ৰাখিবা ঠিক আছে সো আগবাঢ়ো কোনখিনি চেঞ্জেছ আনিছে সেই চেঞ্জেছসমূহ আমি আলোচনা কৰিম যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া ওকে আগতে কি আছিল যে এডমিশন ইজ ডিস্ট্ৰিক্ট স্পেসিফিক মানে যেটো এডমিশন হ'ব সেই এডমিশনটো নিজৰ জিলাৰ বাবেহে কি হয় প্ৰযোজ্য হয় দ্যাট মিন্স তোমাৰ জিলা যদি যোৰহাট হয় ওকে যদি যোৰহাট হয় যোৰহাটৰ জেএনবিতে তুমি এপ্লাই কৰিব লাগিব আৰু তোমাৰ 3 4 আৰু 5 এই তিনিটা ক্লাছ তুমি যোৰহাটতে পঢ়িব লাগিব সেইটো আগৰ নিয়মত আছিল এবছৰ অলপ চেঞ্জ কৰি দিছে কি কৰিছে এই বছৰ অলপ চেঞ্জ কৰি দিছে কি চেঞ্জ কৰি দিছে বুলি ক'লে যে তুমি নিজৰ ডিস্ট্ৰিক্টত নপঢ়িলেও বেলেগ ডিস্ট্ৰিক্টত পঢ়িলেও হ'ব কিন্তু তাতো এটা শৰ্ত ৰাখিছে সেই শৰ্তটো কি হৈছে তোমাৰ যেটো ৰেসিডেন্স আছে মেইন যেটো এড্ৰেছ আছে ৰাইট এই মেইন এড্ৰেছৰ 10 কিলোমিটাৰ ভিতৰৰ যিকোনো এখন স্কুলত পঢ়িব লাগিব ঠিক আছে মানে বেলেগ ডিস্ট্ৰিক্টত পঢ়িব পাৰিব বুলি ক'লে কিন্তু বেলেগ ডিস্ট্ৰিক্ট হলো তোমাৰ যেটো মেইন এড্ৰেছ আছে এই এড্ৰেছৰ পৰা 10 কিলোমিটাৰ ভিতৰ স্কুলতহে পঢ়িব লাগিব এই পইণ্টটো কিয় ৰাখিলে মই এটো বিশেষ বেছি সাপোৰ্ট কৰা নাই যদি বেলেগ ডিস্ট্ৰিক্টৰ পঢ়া যদি এলাওই কৰিছে গতিকে 10 কিলোমিটাৰটো ৰাখিব নালাগিছিল বুলি মই ভাবো এটো আগলৈ আৰু সাগে চেঞ্জ কৰিব যি কি নহওক সো সেইখিনি আমাক চেঞ্জ কৰি দিছে তাৰ পিছত এই যেটো 10 কিলোমিটাৰ ডিসটেন্সটো হেতু সময়ত যেটো নৱোদয় বিদ্যালয়ৰ অফিচিয়েল আছে তেওঁলোকে কি কৰিব নিশ্চিত কৰিব হয় নে নহয় ভেৰিফাই কৰিব হয় নে নহয় 10 কিলোমিটাৰত আছিল নে নাই সময়ত ভেৰিফিকেশন যেতিয়া হ'ব এই সময়তে এবাৰ চাব তাৰ পিছত কৈছে মাষ্ট ষ্টাডি ক্লাছ 5 ডিউৰিং 2026-27 2026-27 বৰ্ষত তুমি ক্লাছ 5ত পঢ়া হ'ব লাগিব যিকোনো ৰিকগনাইজ স্কুল মানে বিশেষকৈ গভৰ্ণমেন্ট বা গভৰ্ণমেন্ট ৰিকগনাইজ বুলি কৈছে গভট স্কুলটো হ'বই লাগিব লগতে তোমাৰ গভ ৰিকগনাইজ মানে যিবোৰৰ ইউডাইছ নাম্বাৰ আছে
ঠিক আছে, যিকেইখন স্কুলৰ ইউডাইচ নাম্বাৰ আছে, তো সেইখন স্কুলত পঢ়া এপ্লাই কৰিব পাৰিব, এইটো কৈছে। তাৰপিছত এপ্লাইং দ্য ৰং ডিষ্ট্ৰিক্ট উইল লিড টু ৰিজেকশ্যন ইভেন আফটাৰ প্ৰভিজনেল চিলেকশ্যন। ভুল জিলাত আবেদন কৰিলে, অৰ্থাৎ তুমি যদি যোৰহাটৰ হয়, যোৰহাটৰ JNBতে এপ্লাই কৰিব লাগিব। বেলেগ ডিষ্ট্ৰিক্টত এপ্লাই কৰাৰ লগে লগে এইটো অট'মেটিকেলি কি হ'ব, কেঞ্চেল কৰি দিব, সেই কথাবোৰ নহ'ব। ডেট মিনছ 1/5/2015 তাৰিখৰ পিছৰখিনি আৰু 31/7/2017 আগৰ তাৰিখৰ যিসকলৰ ডেট অফ বাৰ্থ আছে সেইসকলে এই পৰীক্ষাত বহিব পাৰিব। লেংগুৱেজ অফ এক্সামিনেশ্যন, বিশেষকৈ আমি আছামৰ ক্ষেত্ৰত চাম, ৰাইট? তো অসমৰ ক্ষেত্ৰত চাম, অসমত ইংৰাজী মাধ্যমত, হিন্দী মাধ্যমত, অসমীয়া, বড়ো, গাৰো, বেংগালী, মণিপুৰী, ঠিক আছে, সেইকেইটা লেংগুৱেজত এক্সাম দিব পাৰিবা। গতিকে অনলাইন যেতিয়া ফৰ্ম ফিল আপ কৰিবা, অনলাইন ফৰ্ম ফিল আপ কৰাৰ সময়ত মেডিয়াম অফ যিটো এক্সাম আছে, মেডিয়াম অফ এক্সামিনেশ্যন, সেইটো ধুনীয়াকৈ ভালকৈ মানে চিলেক্ট কৰি দিবা। যিটো লেংগুৱেজত তুমি এক্সামটো দিব বিচাৰিছা, এইটো এক্সাম ভালকৈ চিলেক্ট কৰিব, কাৰণ সেইটো চেঞ্জ কৰিব পৰা নহয়। এবাৰ চিলেক্ট কৰি এপ্লাই কৰাৰ পিছত আকৌ পিছত চেঞ্জ কৰিব পৰা নহ'ব, কাৰণ এইটো লেংগুৱেজতে, সেইটো ভাষাতেই তোমাৰ যিটো কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰ আহিব। গতিকে এইটো বি কেয়াৰফুল, সেইটো ভালকৈ চাই ল'বা। এতিয়া এক্সাম পেটাৰ্ণটোলৈ আহোঁ, ঠিক আছে। চ' এক্সাম কেনেকুৱা ধৰণৰ হ'ব, তো বিশেষকৈ ইয়াত আমাৰ তিনিটা টপিক আছে, এতিয়া 4টা টপিক আহি গ'ল, মেণ্টেল এবিলিটি আৰু EVS এনভাইৰনমেণ্টেল ষ্টাডিজ। চ' ইয়াৰ পৰা মেণ্টেল এবিলিটিৰ পৰা তোমাৰ আহিব কুৱেশ্যন 20টা আৰু EVSৰ পৰা কুৱেশ্যন আহিব 20টা। চ' মেণ্টেল এবিলিটিৰ 25 নম্বৰ আৰু EVSৰ 25 নম্বৰ, টোটেল কিমান নম্বৰ হ'ল 50 নম্বৰ। 50 নম্বৰৰ কাৰণে 60 মিনিটছ, ডেট মিনছ 1 ঘণ্টা সময় দিছে। তাৰপিছত এৰিথমেটিক টেষ্ট, যিটো আমাৰ গণিত পৰীক্ষা বুলি কয়। চ' গণিত পৰীক্ষাৰ 20টা কুৱেশ্যন আহিব আৰু 20টা কুৱেশ্যনৰ বিপৰীতে 25 নম্বৰ আহিব আৰু ইয়াৰ কাৰণে 30 মিনিট সময় দিয়া হৈছে। লেংগুৱেজ টেষ্ট, অৰ্থাৎ তুমি যিটো লেংগুৱেজ চিলেক্ট কৰিবা, যিটো লেংগুৱেজত তুমি পৰীক্ষাটো দিবা, সেই লেংগুৱেজৰ এটা টেষ্ট আহিব। সেইটো তোমাৰ কি হ'ব, 20টা কুৱেশ্যন থাকিব। 20টা কুৱেশ্যনৰ কাৰণে 25 নম্বৰ থাকিব আৰু ইয়াৰ কাৰণেও 30 মিনিট, টোটেল 80টা কুৱেশ্যন হ'ব, 100 নম্বৰ হ'ব আৰু 2 ঘণ্টা সময় দিয়া হ'ব, ঠিক আছে। তো লেংগুৱেজ টেষ্ট মানে যিসকলৰ মিডিয়াম অসমীয়া হয়, তেওঁলোকে অসমীয়াৰ লেংগুৱেজ টেষ্ট দিব লাগিব, ইংৰাজীৰখিনি ইংৰাজী দিব লাগিব। ইয়াত চবতছে ইম্পৰ্টেণ্ট হ'ল এক্সাম পাছ কৰিবলৈ হ'লে চিলেবাছ আমি ফ'ল' কৰিব লাগিব। যিটো চিলেবাছ দিয়া আছে সেই গোটেইকেইটা চিলেবাছ আমি কমপ্লিট কৰিব লাগিব, তেতিয়াহে এক্সামটো আমি ক্ৰেক কৰিব পাৰিম। ইয়াৰ আগতে মই কৈ লওঁ যে এক্সাম পেটাৰ্ণত আমাৰ 80টা কুৱেশ্যন আহিব আৰু 80টা কুৱেশ্যনৰ বিপৰীতে 100 নম্বৰ হ'ব, 100 নম্বৰ হ'ব আৰু 100 নম্বৰৰ পৰীক্ষাৰ কাৰণে তোমাক সময় দিয়া হ'ব 2 ঘণ্টা। অ'কে, চ' ইয়াত এটা কুৱেশ্যন শুদ্ধ হোৱাৰ লগে লগে 1.25কে দিয়া হ'ব নাম্বাৰ। আৰু ইয়াত ৰং কুৱেশ্যনৰ কাৰণে তুমি যদি ৰং কৰা, মানে যিটো কুৱেশ্যনটো যদি ভুল কৰি দিয়া, ইয়াৰ কাৰণে নিগেটিভ নাম্বাৰ নাই, মানে নিগেটিভ মাৰ্কিং ছিষ্টেমটো ইয়াত নাই, ঠিক আছে। চ' সেইখিনি কথা, এক্সাম পেটাৰ্ণটো এইটো মনত ৰাখিবা। নেক্সট চিলেবাছটো আহোঁ। আগতে কি কৰিছে, ইয়াত চেঞ্জেছ এটা আনিছে। ইয়াত আগতে মেণ্টেল এবিলিটি টেষ্ট আছিলে, EVSটো নাছিলে। EVSটো এইবাৰ আমাৰ নতুনকৈ সংযোজন কৰিছে। এনভাইৰনমেণ্টেল চায়েন্স মানে তোমাৰ ইয়াত ছায়েন্স থাকিব, ছ'চিয়েল ছায়েন্স থাকিব, ছ'চিয়েল ছায়েন্স থাকিব, ৰাইট? আৰু লগতে এনভাইৰনমেণ্টেল ষ্টাডিজ থাকিব, এই তিনিটা বিষয় থাকিব। অ'কে, আৰু তোমালোকৰ লেভেলৰখিনি ইমান টান নহয়। চ' চিলেবাছ আমি চামেই। ত' প্ৰথম আমি চাই লওঁ মেটৰ, ডেট মিনছ মেণ্টেল এবিলিটি টেষ্টৰ। মেণ্টেল এবিলিটি টেষ্টৰ আগতে 10টা ভাগ আছিলে। কেইটা ভাগ আছিলে? 10টা ভাগ। এইবাৰ মাত্ৰ 5টা ভাগ কৰিছে, 5টা কমাই দিলে। সেই যিটো 5টা ভাগ যে আঁতৰালে, তাৰ ঠাইত আমাৰ EVSটো আহি গৈছে। গতিকে প্ৰথম আমাৰ ভাগটো হ'ব পেটাৰ্ণ কমপ্লিশ্যন। প্ৰথম যিটো ভাগ হ'ব সেইটো পেটাৰ্ণ কমপ্লিশ্যন ইনক্লুডিং এলফাবেটিকেল এণ্ড নাম্বাৰ পেটাৰ্ণ। চ' তোমাৰ এনেকৈ কুৱেশ্যন এটা দিয়া থাকিব আৰু তাৰ কাৰণে 4টা অপশ্যন দিয়া থাকিব, হয়নে? চ' এই যে খালী ঠাই আছে, সেই খালী ঠাইত কোনটো চিত্ৰ ইয়াত বহিব সেইটো আমি চাই উলিয়াব লাগে। এইবাৰ আৰু দুটা কথা ইয়াত সংযোজন কৰিছে, এলফাবেটিকেল এণ্ড নাম্বাৰ পেটাৰ্ণ। আগতে এই দুটাত নাছিলে, অকল চিত্ৰৰ আছিলে।
এবাৰ তোমাৰ এলফাবেটিকেল প্যাটাৰ্ন মানে সাপোজ এ চি ই এনেকে দিব তাৰপিছত ইয়াত দিলো জি তাৰপিছত এই খালী ঠাইত কি বহিব এনে ধৰণৰ কোৱেশ্চন আহিব তো আমি যদি চাওঁ পি এৰি দিছে টি এৰি দিছে এফ এৰি দিছে এইচ এৰি দিলে আমাৰ কি হ'ব জি এইচ আই হ'ব সো ইয়াত কি হ'ব আই হ'ব সো এনে ধৰণৰ কোৱেশ্চন আহিব এটো এলফাবেটিকেল প্যাটাৰ্ন হ'ব নাম্বাৰ প্যাটাৰ্নটো তোমাৰ হ'ব সাপোজ 1 দিছে 4 দিছে 9 দিছে 16 দিছে আৰু ইয়াত কি বহিব এটো তোমাক সুধিব ৰাইট সো আমি যদি চাওঁ এটো গোটেই কেইটা বৰ্গ সংখ্যা হয় 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 সো এনে ধৰণৰ কোৱেশ্চন আহিব 2 নম্বৰত আছে ফিগাৰ সিৰিজ কমপ্লিটন সো ইয়াত চাৰিটা তিনটা ফিগাৰ অলৰেডি তোমাক দিয়াই থাকিব সো এই নিয়ম এটা ইয়াত ফলো কৰি এই ফিগাৰ কেইটা বনা হৈছে আৰু লাষ্টত যেটো আমাৰ খালি ঠাই এটা ৰাখি দিব তাত কোনটো এই অপচন কেইটাৰ কোনটো আমাৰ শুদ্ধ হ'ব ইয়াত বহিব হেতু আমি চাব লাগে সো এনে ধৰণৰ কোৱেশ্চন আহিব আৰু বিশেষ এটো টান নহয় কোনটো অপচন আছে বুলি ক'লে আমাৰ অপচন সি টো আছে অপচন সি টো শুদ্ধ হ'ব ইয়াৰ আগৰ এনসাৰটো মই কৈ নিদিলোৱে তো ইয়াৰ কোনটো হ'ব বুলি ক'লে ইয়াত সংযোগ কৰিলে হ'ল এটো সংযোগ কৰা এটো সংযোগ কৰিম এটো সংযোগ কৰিম আৰু এটো সংযোগ কৰিম সো ইয়াৰ নিচিনা কোনটো হৈছে অপচন আমাৰ এটোৱে শুদ্ধ হৈছে নহয় জানো অপচন এটোৱে শুদ্ধ নেক্সট আহিলে জিওমেট্ৰিক কমপ্লিটন ট্ৰায়াঙ্গল স্কয়াৰ সাৰ্কেল ওকে সো ত্ৰিভুজ বৰ্গ আৰু বৃত্তৰ এটা সম্পূৰ্ণ কৰিবলৈ মানে তোমাক কোৱেশ্চন দিব সাপোজ এটো মই যদি চাওঁ তো আয়ত কৰিব পাৰিম বা বৰ্গ কৰিব পাৰিম সাপোজ বৰ্গ কৰিবলৈ হলে ইয়াত অলপ এনেকৈ আগবঢ়াই ইয়ালৈ আনিম আকৌ তললৈ আনিম অলপ বেকা হৈছে বাৰু অলপ বেকা হৈছে মুঠতে এটো আৰু সো ইয়াত চাবা যেটো কমপ্লিট কৰিবৰ কাৰণে কোনটো প্ৰয়োজন হৈছে অপচন এৰ প্ৰয়োজন হৈছে বি সি ডি তো আমাৰ অপচন এটো আমাৰ শুদ্ধ হ'ব ঠিক আছে আৰু বিশেষকৈ ইয়াত চাবা ইয়াত স্কয়াৰ বুলি মেনশন আছে সো আয়তৰ নাহিব গতিকে ইয়াত আমি স্কয়াৰ বনাব লাগিব স্কয়াৰ বনাবৰ কাৰণে আমি ওপৰলৈ এটা লৈ যাব লগা হৈছে ৰাইট নাম্বাৰ 4 মিৰৰ এণ্ড ৱাটাৰ ইমেজ আছে TBAT এই TBAটো দাপোনৰ সন্মুখৰ ৰাখিলে কোনটোৰ নিচিনা লাগিব হেতু আমাক উলিয়াবলৈ কৈছে তো দাপোনত সদায় ওলোটা প্ৰতিবিম্ব সৃষ্টি হয় আৰু দাপোনৰ ওচৰটো প্ৰতিবিম্বটো দাপোনৰ ওচৰতে ওলাব গতিকে ইয়াত দাপোনৰ ওচৰত টি টো আছে সো টি প্ৰথম ওলাব এ টো একেই থাকিব বি টো ওলোটা হ'ব আৰু টি টো একেবাৰে লাষ্টত থাকিব সো ইয়াৰ নিচিনা কোনটো হৈছে TABT সো অপচন ডি টো আমাৰ শুদ্ধ হ'ব তেনে ধৰণৰ কোৱেশ্চন আহিব নাম্বাৰ 5 এমবেডেড ফিগাৰ মানে তোমাৰ কি হ'ব অপচন দিয়া থাকিব অপচন এ বি সি ডি বুলি চাৰিটা অপচন দিয়া থাকিব এই অপচনৰ যিকোনো এটাত এই যেটো আমাৰ চিত্ৰটো আছে সেই চিত্ৰটো লুকাই থাকিব তো ক'ত লুকাই আছে এটো উলিয়াব লাগে আমি যদি চাওঁ অপচন বি টো এটো লুকাই আছে সো এই পাৰ্টটো হয় জানো তেনে ধৰণৰ কোৱেশ্চন আহিব সো এই পাঁচটা ভাগ তোমাৰ মেটৰ হ'ব মেট মানে মেন্টেল এবিলিটি টেষ্ট মানসিক যোগ্যতা পৰীক্ষা নেক্সট আহিলো ইভিএছৰ তোমাৰ 20টা কোৱেশ্চন আহিব আৰু এই 20টা কোৱেশ্চনৰে 15টা এমসিকিউ আহিব আৰু এটা পেছেজ আহিব এটা কি আহিব পেছেজ আহিব মানে এটা প্যাৰাগ্ৰাফ তোমালোকক দিয়া থাকিব এই প্যাৰাগ্ৰাফটো পঢ়ি প্যাৰাগ্ৰাফটোৰ তলত আকৌ 5টা কোৱেশ্চন দিয়া থাকিব 5টা এমসিকিউ দিয়া থাকিব আৰু এই 5টা এমসিকিউৰ আনসাৰ তোমালোকে পেছেজটো পঢ়ি দিব লাগিব তো কি কলো যে ইভিএছৰ তোমাৰ 20টা কোৱেশ্চন আহিব তাৰে এমসিকিউ 15টা আৰু পেছেজ এটা আহিব তো ইয়াৰ সিলেবাস দিয়া আছে যেতিয়া আনিছো অসমীয়া মাধ্যমৰ যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে ভয় কৰিব নালাগে তোমালোকে অসমীয়াতে পঢ়িব লাগিব ইংৰাজীত ইয়াত লিখা আছে বুলি ইংৰাজীত পঢ়িব নালাগে সো নিজৰ যেটো ল্যাঙ্গুৱেজ আছে যেটো মাধ্যমত তুমি পঢ়িছে সেই মাধ্যমতে কোৱেশ্চনবোৰ আহিব হেতু অনলাইন কৰাৰ সময়ত ভালদৰে মিডিয়ামক যেটো এক্সামিনেশন আছে হেতু ভালদৰে এই কাৰণে সিলেক্ট কৰিবা ঠিক আছে আৰু ভয় নকৰিবা মই আছো সেইখিনি গোটেই টপিকখিনি ৰাইট সো ইয়াত ইভিএছৰ যিমান টপিক আছে হেতু তোমালোকক মই ধুনিয়াকৈ বুজাই দিম ওকে সো ক্লাস আহিব ইউটিউবতো ক্লাস আহিব আৰু অনলাইন ক্লাসও হ'ব তো অনলাইন ক্লাসত
যিসকল ছাত্ৰ ছাত্ৰী সেইটো অনলাইন ক্লাছটো পেইড ক্লাছ হ'ব ডেট মিনছ তোমালোকে ফিজ এটা দি অনলাইন ক্লাছ কৰিব পাৰিবা আৰু অনলাইন ক্লাছটোত আমি বিতংভাৱে গোটেইখিনি মই ইউটিউবত যেতিয়া দিম কেৱল কুৱেশ্যন ডিছকাছ কৰিম কিন্তু পেইড ক্লাছত সম্পূৰ্ণ বিতংভাৱে কনচেপ্ট ৱাইজ গোটেইখিনি কথা বুজাই দিয়া হ'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছ কৰিব বিচাৰা তেতিয়া তোমালোকে এই নাম্বাৰত হোৱাটছএপ কৰিব পাৰা 7002 তো ইয়াত হোৱাটছএপ কৰিবা ওকে কল নকৰিবা হোৱাটছএপ কৰিবা আৰু নিজৰ নামটো লিখি হাই বুলি লিখি নিজৰ নামটো লিখি নিজৰ ডিষ্ট্ৰিক্টৰ নামটো লিখি JNB বুলি JNB 2026 এনেকৈ লিখি দিলেই হৈ গ'ল ৰাইট চ' ইয়াত আমাৰ এইকেইটা টপিক আছে যেন দ্য নেচাৰেল ৱৰ্ল্ড তাৰ ভিতৰত আছে বহুতকেইটা টপিক সেই গোটেইখিনি পঢ়িব লাগিব হিউমেন বডি আছে চায়েন্স ইন ডেইলি লাইফ আছে ছ'চিয়েল ছাৰাউণ্ডিংছ আছে সেই গোটেইখিনি টপিক আমি পঢ়িব লাগিব তাৰপিছত এই যিটো তোমাৰ EVS আছে EVSৰ এটা চেম্পল কুৱেশ্যনো দিয়া হৈছে চেম্পল কুৱেশ্যন এইটো তোমালোকৰ প্ৰস্পেক্টাছতে আছে আৰু সেইখিনি ভিডিঅ'টো পষ্ট কৰিলে তোমালোকে এবাৰ চাইও ল'ব পাৰিবা ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো অলপ ইজি হ'ব অসমীয়া মাধ্যমৰ কাৰণে অলপ টান হ'ব পাৰে তথাপিও তোমালোকে এবাৰ চাবা যে কুৱেশ্যনটো কেনেধৰণে আহিছে অ'কে চ' ভিডিঅ' মই তোমালোকলৈ লৈ আনিমেই অসমীয়া মাধ্যমতে আনিম অ'কে ইংৰাজী মাধ্যমৰখিনিটো ইংৰাজী মাধ্যমেই ঠিক আছে তাৰপিছত পেছেজটো আহিব এনেকৈ দ্য ষ্টৰি অফ গাড্ডি চিচাৰ একচুৱেলি গাড চিচাৰ পেছেজ এনেকৈ আহিব দ্য ষ্টৰি অফ গাড চিচাৰ চ' এনেকৈ এটা পেৰাগ্ৰাফ দিয়া থাকিব আৰু পেৰাগ্ৰাফটো পঢ়ি পেৰাগ্ৰাফৰ তলত এনেকৈ তোমাৰ 5টা কুৱেশ্যন দিয়া থাকিব ঠিক আছে সেই পেৰাগ্ৰাফৰ পৰাই এনচাৰবোৰ তোমালোকে উলিয়াব লাগিব এইটো বিশেষ টান নহয় অ'কে পেছেজৰ পৰা যিটো পঢ়ি উলিয়াবা 5টা কুৱেশ্যন একেবাৰে ইজি বাকী 15টাৰ কাৰণে ভালকৈ পঢ়িব লাগিব তাত তুমি কমন পেলাব নোৱাৰিবা যে কোনটো কুৱেশ্যন আহিব মুখস্থ কৰি আহিলেই নহ'ব তুমি কনচেপ্টটো প্ৰত্যেকটো টপিকৰ কনচেপ্টটো বুজি পাব লাগিব ঠিক আছে চ' এৰিথমেটিক টেষ্ট ছেকশ্যন 1ত কি আছিলে মেথ মানে মেণ্টেল এবিলিটি টেষ্ট তাৰপিছত তোমাৰ EVS আছিলে আৰু ছেকশ্যন 2ত আছে এৰিথমেটিক টেষ্ট ইয়াৰ 12টা টপিক আছে মানে গণিত পৰীক্ষাৰ এইটো হ'ল সংখ্যা প্ৰণালী পঢ়িব লাগিব তাৰপিছত 4 ফাণ্ডামেণ্টেল অপাৰেশ্যন অন হোল নাম্বাৰ পূৰ্ণ সংখ্যাৰ বিষয়ে পঢ়িব লাগিব ফেক্টৰ্ছ এণ্ড মাল্টিপলছ তোমাৰ গুণিতক আৰু উৎপাদকৰ বিষয়ে পঢ়িব লাগিব 3টা হৈ গ'ল নেক্সট ফ্ৰেকশ্যন এণ্ড ফাণ্ডামেণ্টেল অপাৰেশ্যনছ ভগ্নাংশৰ বিষয়ে পঢ়িব লাগিব মেজাৰমেণ্ট অফ লেন্থ মেছ কেপাচিটি টাইম মানি এণ্ড ইউনিট কনভাৰ্জন এটা এককৰ পৰা আনটো এককলৈ পৰিৱৰ্তন দৈৰ্ঘ্যৰ জোখ মাখ ভৰৰ জোখ মাখ ঠিক আছে সময় টকা পইচা আয়তন এইখিনি পঢ়িব লাগিব নাম্বাৰ 6ত আছে চিম্পলিফিকেশ্যন অফ নিউমাৰিকেল এক্সপ্ৰেশ্যন সৰলীকৰণ পঢ়িব লাগিব পেৰিমিটাৰ এণ্ড এৰিয়া অৰ্থাৎ পৰিসীমা আৰু কালি পঢ়িব লাগিব টাইপছ অফ এংগলছ মানে কোণৰ প্ৰকাৰ আৰু কোণৰ ব্যৱহাৰৰ বিষয়ে পঢ়িব লাগিব নাম্বাৰ 9ত আছে ডাটা এনালাইচিছ ইউজিং বাৰ ডায়েগ্ৰাম টেবুল এণ্ড পিক্ট'গ্ৰাফ চ' চিত্ৰৰ সহায়ত টেবুলৰ সহায়ত বাৰ ডায়েগ্ৰামৰ দণ্ডচিত্ৰৰ সহায়ত যিখিনি ডাটা এনালাইচিছ মানে তথ্য উপস্থাপন বা তথ্য বিশ্লেষণ সেইখিনি পঢ়িব লাগিব চ' 12টা টপিক নহয় একচুৱেলি 9টা টপিকে আছে 9টা টপিক আগতে 12টা টপিক দিয়া আছিলে এবাৰ আৰু কমাই দিলে 9টা টপিক দিছে চ' সেইখিনি আমি পঢ়িব লাগিব ধুনীয়াকৈ নেক্সট লাষ্ট যিটো ছেকশ্যন আছে লেংগুৱেজ টেষ্ট ছেকশ্যন 3 ইয়াত তোমাৰ পেছেজ থাকিব মানে পেৰাগ্ৰাফ থাকিব সেই পেৰাগ্ৰাফ টোটেল ইয়াৰো 20 কুৱেশ্যন আহিব ন চ' 20 কুৱেশ্যনৰ কাৰণে 4টা পেৰাগ্ৰাফ থাকিব 4টা পেৰাগ্ৰাফ আৰু প্ৰত্যেকটো পেৰাগ্ৰাফৰ কাৰণে 5টা কুৱেশ্যন থাকিব তেতিয়া 4টা পেৰাগ্ৰাফ টোটেল 20টা কুৱেশ্যন হ'ব আৰু এইটো ইমান টান নহয় তোমালোকে ধুনীয়াকৈ পঢ়িব লাগে পঢ়ি তাৰ পৰা এনচাৰটো নিজে বুজি লৈ নিজে উলিয়াই লিখিব লাগিব কিন্তু ইয়াত লেংগুৱেজ টেষ্টৰ ক্ষেত্ৰত গ্ৰামাৰ ছেকশ্যনটো অলপ ভালকৈ পঢ়িব লাগিব তোমালোকে গ্ৰামাৰ ছেকশ্যনটো পঢ়িব লাগিব সেইখিনিও তোমালোকক পঢ়াম একো চিন্তা নাই চ' অনলাইন ক্লাছৰ ব্যৱস্থা আছে ইউটিউবৰ ব্যৱস্থা আছে মুঠতে য'ৰ পৰাই নহওক তোমালোকে ডেইলি আজিৰ তাৰিখৰ পৰা ভালদৰে প্ৰিপাৰেশ্যন চলাই যোৱা 4 মাহৰ ভিতৰত সেই এক্সামটো ক্ৰেক কৰিব পাৰিবা ডেট মিনছ চিলেবাছটো তুমি যদি ভালকৈ চিলেবাছৰ মতে পঢ়ি যোৱা তাত থকা টপিক গোটেইখিনি যদি কনচেপ্টবোৰ যদি বুজি পাই যদি পঢ়া তেতিয়া এই এক্সামটো তুমি পাছ কৰিব পাৰিবাই আৰু ইয়াত নিগেটিভ মাৰ্কিং নাই পাছ কৰিবলৈ আৰু ইজি হয় গতিকে সেইখিনি আছিলে আজিৰ ভিডিঅ'ত আলোচনা কৰিবলগীয়া বিষয় যিখিনি চেঞ্জেছ আছিলে চিলেবাছৰ ক্ষেত্ৰত
সেইখিনি কথা তোমালোকক জনালো আৰু সবচে ইম্পৰ্টেণ্ট এইটোৱে বেলেগ যি চেঞ্জ হৈ আছে কি চেঞ্জ হৈ থকা নাই সেইটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু চিলেবাছটো এক্সামটো পাছ কৰিবলৈ হ'লে তুমি চিলেবাছটো জানিবই লাগিব চিলেবাছটোত কি আছে কি টপিক আছে এই গোটেইখিনি টপিক তুমি ভালদৰে খৰচি মাৰি পঢ়িবই লাগিব তেতিয়াহে পাছ কৰিব পাৰিবা ঠিক আছে গতিকে খৰচি মাৰি তুমি পঢ়িবৰ কাৰণে এতিয়াৰ ডিজিটেল যুগত একো প্ৰব্লেম নাই কিতাপ কিনিব পাৰিবা ইউটিউবৰ পৰা চাব পাৰিবা অনলাইন ক্লাছ কৰিব পাৰিবা মুঠতে যেনেকৈ যোনে যি পাৰে এনেকৈ কৰি গ'লে হৈ গ'ল আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিব বিচাৰা আৰু অনলাইনটো পেইড ক্লাছ হ'ব ৰাইট চ' পেইড ক্লাছ হ'ব সেইটো বিশেষ বেছি ফিজো দিব নালাগে চ' 4 মান্থৰ কাৰণে কিবা এটা ফিজ তোমালোকে দি জইন কৰিব লাগিব ফিজটোৰ বিষয়ে তোমালোকক মই জনাম তোমালোকে সেই যিটো নাম্বাৰ মই দিছোঁ এই নাম্বাৰত হোৱাটছএপ কৰিবা ৰাইট ফোন কৰি নাথাকিবা সকলোৰে ফোন আহিলে ৰিচিভ কৰিবলৈ নোৱাৰিম আৰু ৰিচিভ কৰিব নোৱাৰিলে তোমালোকেও বেয়া পাবা হয়নে গতিকে ফোন নকৰিবা জাষ্ট মেছেজ কৰিবা হাই বুলি কৰিবা নিজৰ নামটো লিখিবা ৰাইট নামটো লিখিবা ডিষ্ট্ৰিক্টটো লিখিবা আৰু লিখিবা তুমি JNB 26 এনেকৈ লিখিলা চ' এই 4 মাহত কিদৰে প্ৰিপাৰেশ্যন চলালে কেনেকৈ পঢ়িলে আমি গোটেই চিলেবাছ কমপ্লিট কৰিব পাৰিম সেইটো সন্দৰ্ভত ভিডিঅ' দিম গতিকে যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ চেনেলটোলৈ আহিছা তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো প্ৰেছ কৰি ল'বা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা থেংক ইউ আজিলৈ ইমানেই